নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহৰ দ্বিতীয় শ্ৰেণীৰ সংস্কৃত বিষয়ৰ বছৰীয়া পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা কোনকেইটা পাঠ আহিব আজি ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। অষ্টম পাঠঃ, নৱম পাঠঃ, দশম পাঠঃ, একাদশ পাঠঃ, চতুৰ্দশ পাঠঃ আৰু ষোড়শ পাঠঃ। এইকেইটা পাঠৰ পৰা বছৰীয়া পৰীক্ষাৰ বাবে প্ৰশ্ন হ'ব। মৌখিকৰ বাবে লোৱা হৈছে ত্ৰয়োদশ পাঠঃ শৰীৰস্য অংগানি, পঞ্চদশ পাঠঃ সুভাষিতানি। তাৰোপৰি কিছুমান প্ৰশ্ন আহিব নিজৰ কিতাপখনৰ নাম, শ্ৰেণীটোৰ নাম, শ্ৰেণী আচাৰ্যৰ নাম, প্ৰধান আচাৰ্যৰ নাম, নিকেতনখনৰ নাম ইত্যাদি। ইয়াৰ পিছতে প্ৰথম পাঠ লোৱা হৈছে অষ্টম পাঠঃ। ইয়াত শব্দ অৰ্থ দিব পৰা যায়। ক্ৰিয়া পদাদিসমূহ ইয়াত আছে। বালিকা হস্যতি, জননী অৰ্চতি, পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ, এই তিনিটা লিংগতে পাঠটো দেখুওৱা হৈছে। যেনেকৈ ক্লীবলিংগত ফলং পততি, ফল সৰিছে, য়ানং চলতি, গাড়ী গৈছে, এনেকুৱা ধৰণে ক্লীবলিংগৰ শব্দ ইয়াত দিয়া হৈছে শেষৰ ফালে। তাৰপিছতে আছে নৱম পাঠঃ। নৱম পাঠটোত 1ৰ পৰা 4লৈকে দেখুওৱা হৈছে। 1ৰ পৰা 4লৈকে পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ এই তিনিটা ভাগতে দেখুওৱা হৈছে। যেনেকৈ ত্ৰয়ঃ ত্ৰিশঃ ত্ৰীণি, পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ। এই তিনিটা লিংগত 1ৰ পৰা 4লৈকে শব্দবোৰ কেনেকৈ সলনি হয় তাক দেখুওৱা হ'ল। দশম পাঠত 5মৰ পৰা 10লৈকে দেখুওৱা হৈছে। ইয়াত লিংগৰ সলনি নহয়। পঞ্চ, ষট, সপ্ত, অষ্ট, নৱ, দশ তিনিটা লিংগত থাকিলেও একেকেইটা শব্দ ব্যৱহাৰ কৰা হয়। যেনেকৈ আজি ইয়াত অষ্ট উচ্চাহা, অষ্টমালা, অষ্টপৰ্ণানি, পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ তিনিওটা লিংগতে শব্দৰ সাল সলনি নহয়। একাদশ পাঠত আছে বুদ্ধিমান কাকঃ। এই পাঠটোৰ সাধু আকাৰেও লিখিবলৈ দিব পৰা যায়। গতিকে সাধু হিচাপে কাহিনীটো জানিব লাগিব। তাৰোপৰি ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন হ'ব পাৰে পাঠৰ মাজৰ পৰা। ইতিমধ্যে আগৰ ভিডিঅ'ত দিয়া হৈছে কেনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰ পৰা উলিয়াই ল'ব পাৰি। কাকঃ কিং পশ্যতি, কাকঃ কুত্ৰ ভ্ৰমতি, কাকঃ কথম সফলঃ ভৱতি, এনেকুৱা ধৰণৰ। তাৰপিছৰ পাঠটোত পৰিচয়। এই পৰিচয় পাঠটো মৌখিকৰ নিচিনাই। পাঠটোৰ পৰা আমি প্ৰশ্ন কিছুমান চাব লাগিব। তাৰপিছতে আহিলে শব্দখিনি। এই শব্দখিনিত যুক্তাক্ষৰ শব্দ দিয়া হৈছে। গতিকে যুক্তাক্ষৰ শব্দখিনিও ভাল ধৰণে চাব লাগিব গোটেইখিনি। লগতে ইয়াৰ শব্দ অৰ্থও ইতিমধ্যে আগবঢ়াই দিয়া হৈছে। শব্দ অৰ্থখিনিও চাব লাগিব। দুটা বা তিনিটা আখৰ লগ হৈছে ক'ৰবাত, কেনেকুৱা হৈছে শব্দবোৰ সেইখিনি আমি মন কৰিব লাগিব। শৰীৰস্য অংগানি। ইয়াত অন্ততঃ 5টা শৰীৰৰ অংগৰ নাম মনত ৰাখিলেই যথেষ্ট। মৌখিকত ইয়াৰ প্ৰশ্ন সোধা হয় 5টা শৰীৰৰ অংগৰ নাম কোৱা। তাৰপিছতে পঞ্চদশ পাঠত দিয়া হয় যে যিকোনো এটা সুভাষিত গোৱা বুলি আহিব। গতিকে এইবাৰ তেওঁলোকে মৌখিকৰ কাৰণে যিহেতু দিয়া হৈছে সুভাষিত লিখিবলৈ নাহিব। হ'লেও আমি যিকোনো এটা সুভাষিত লিখি অভ্যাস কৰা ভাল। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠত প্ৰশ্নোত্তৰসমূহ লৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা।